হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ সৰভোগৰ গেল্লাপাৰাৰ বৰ্তমান এজন অৱসৰপ্ৰাপ্ত শিক্ষক আৰু অৱসৰ গ্ৰহণ কৰিয়ে বৰ্তমান ঘৰতে বহি নাথাকি সাধাৰণভাৱে চলাফিৰা কৰিছে আৰু আমি এনি ভাৰতৰ দৰ্শকক আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাম আৰু আমি কিছু মতামত ল'বলৈ চেষ্টা কৰিম। মই নিশ্চয়কৈ ক'ব লাগিব যে মই বৰ্তমান উপস্থিত আছোঁ সৰভোগৰ গেল্লাপাৰাৰ অৱসৰপ্ৰাপ্ত শিক্ষক এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ অনন্য প্ৰতিভা 2020 বৰ্ষত অৱসৰ গ্ৰহণ কৰিছিল এইজন অৱসৰপ্ৰাপ্ত শিক্ষক ৰুস্কউদ্দিন আলী আহমেদে। এনি ভাৰত টিভি চেনেললৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এজন সাধাৰণ শিক্ষক সৰভোগৰ উত্তৰ বৰ্ণনগৰ হাইস্কুলৰ শিক্ষক হিচাপে কাম কৰি 2020 বৰ্ষত মই অৱসৰ গ্ৰহণ কৰিছোঁ। কৰি পেলাই মই ভাবিলোঁ সময়বোৰ কেনেকৈ অতিবাহিত কৰোঁ আৰু তেনেকৈ ভবাৰ পিছতে মনলৈ এক চিন্তা আহিলে। কেইবাজনো বন্ধুৰ লগত কথাটো আলোচনা কৰি পেলাই মই সৰভোগ APDCL উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত মানে এখন সৰু কিতাপৰ দোকান কৰিম বুলি মনস্থ কৰি মই দোকানখন আৰম্ভ কৰিছিলোঁ। এতিয়া মই তাত অলপ ষ্টেচনাৰী বা কিছুমান ডকুমেণ্টছ মই ৰাখোঁ আৰু তেনেকৈ মই সময় অতিবাহিত কৰি আছোঁ। বৰ্ণনগৰ ৰাইজক কি ক'ব? মই ছাত্ৰ জীৱনৰ পৰাই আমাৰ যিসকল ছাৰ বাইদেউ আছিলে তেওঁলোকৰ প্ৰেৰণাত মই যিখন হাইস্কুলত পঢ়িছিলোঁ সৰভোগ বৰ্ণনগৰ যোৰাৰাম পাঠক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত, তাত অংকুৰ নামেৰে এখন বছৰেকীয়া আলোচনী ওলাইছিল আৰু এইখনত কবিতা গল্প লিখাৰ কাৰণে ছাৰ বাইদেউসকলে আমাক প্ৰেৰণা যোগাইছিল আৰু তেনেকৈ কিছু চেষ্টাৰ ফলত মই সাহিত্যৰ অনুৰাগীহে হ'লোঁ। মই ঠিক কবিও নহয়, সাহিত্যিকো নহয়, মই এক সাহিত্যৰ অনুৰাগী। তেনেকৈ মাজতে কেতিয়াবা হঠাৎ কেতিয়াবা 2 লাইন কবিতা লিখোঁ, কেতিয়াবা 4 লাইন আপোনাৰ গল্পও লিখিলোঁ, কিন্তু সেইটোৰ কাৰণে মই সাহিত্যিকো নহয়, কবিও নহয়, মই সাহিত্যৰ অনুৰাগী। আৰু গীত মাতো লিখিছে। সেইটোও এটা কথা হ'ল কি, আমি যেতিয়া প্ৰাইমাৰী স্কুলত পঢ়িছিলোঁ আমাৰ প্ৰতি শনিবাৰে এটা মানে সংগীতৰ ক্লাছ আছিলে, তাত আমাক ছাৰ বাইদেউসকলে গান গাব দিছিল আৰু সেইটোৱে নেকি মোৰ মনত ৰৈ গ'ল। ময়ো সংগীতৰ অনুৰাগী হ'লোঁ আৰু সেইটো থাকি অলপ পৰৱৰ্তী পৰ্যায়ত মানে সংগীতৰ কিছু ক্ষেত্ৰৰ লগত অলপ জড়িত হৈ পৰিলোঁ। যদিও মানে আমি সংগীতৰ যিটো মানে ব্যাকৰণ এইটো ভালকৈ শিকা নহ'ল, কিন্তু কেতিয়াবা এই সংগীত অনুৰাগীৰ কাৰণে নিজেও 2-এটি গীত লিখিবলৈ চেষ্টা কৰোঁ, কেতিয়াবা 2-এটি গীত ক'ৰবাত গাবলৈ চেষ্টা কৰোঁ আৰু বিশেষকৈ বিহু আহিলে আমাৰ বৰ্ণনগৰ সৰভোগৰ বিভিন্ন বিহু কমিটিবিলাকৰ আমন্ত্ৰণ ৰক্ষা কৰি যাওঁ আৰু তেনেকৈ মই চলি আছোঁ। আৰু আমি এই ছাৰৰ পৰা কিছু নিজে লিখা গীত আমি শুনিবলৈ চেষ্টা কৰিম আৰু আমি এনি ভাৰতৰ দৰ্শকক আমি শুনাম। আপোনাৰ এটা নিজে লিখা গীত এটা গাই দিলে ভাল হ'ব। মই বহাগৰ ওপৰত গীত এটি লিখিছিলোঁ। বহাগ মোৰ কাৰণে এক প্ৰেৰণা, বহাগ মোৰ কাৰণে এক সাহস, তাৰে কলি এটি গুণগুণাইছোঁ। তুমি কথা দিলা, আশা দিলা, দিলা প্ৰতিশ্ৰুতি, তুমি সাহস দিলা, দিলা প্ৰেৰণা, জীৱন নহয় ল'ৰা ধেমালি বুলি, তুমি কথা দিলা, তুমি কথা দিলা, আশা দিলা, দিলা প্ৰতিশ্ৰুতি, তুমি সাহস দিলা, দিলা প্ৰেৰণা, জীৱন নহয় ল'ৰা ধেমালি বুলি, তুমি কথা দিলা। শৰীৰৰ যিকোনো অসুবিধাৰ সন্মুখীন হৈছে নেকি আপুনি? শাৰীৰিক সমস্যাৰ প্ৰতিকাৰ কেৱল আমি দিম। অভিজ্ঞ চিকিৎসকে দিব সুপৰামৰ্শ। প্ৰতি সপ্তাহত থাকিব বিভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসক। চাবলৈ নাপাহৰিব এনি ভাৰত 24ৰ বিশেষ অনুষ্ঠান স্বাস্থ্য বিশেষ।